নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। যদি আপুনি 2025 বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ ওলাইছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰৰ এখন কলেজত বিএড কৰিম বুলি ভাবিছে বা প্ল্যান কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব। শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছো। ভিডিঅ'টোত আমি মূলতঃ আলোচনা কৰিম ইম্পৰ্টেন্ট ডেটসমূহৰ বিষয়ে আৰু লগতে যিখন আপডেটেড নতুন সিলেবাস আহিছে সেই নতুন সিলেবাসখন আমি চাম। কি টপিক তাৰ ভিতৰত থাকিব, ভিতৰৰ টপিকসমূহৰ বিষয়েও আলোচনা কৰিম। আৰু লগতে এট দ্য এণ্ড আমি লিষ্ট অফ বিএড কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত কোন কেইখন বিএড কলেজ আছে সেই লিষ্টখন আমি চাম। লগতে গভৰ্ণমেণ্ট বিএড কলেজ, সেই লিষ্টখনৰ ভিতৰত গভৰ্ণমেণ্ট বিএড কলেজ কোন কেইখন সেই কেইখনো আমি চাম, য'ত নেকি ফিজ আপোনালোকৰ বহুত কম হয়। ঠিক আছে, এই লিষ্টখন জনাটো এইকাৰণে দৰকাৰী, যেতিয়া আপুনি এপ্লাই কৰিব যাব তাত এট দ্য এণ্ড আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব, কোনখন কলেজক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিব, কোনখনক ছেকেণ্ডত ৰাখিব। চ' সেইকাৰণে এই লিষ্টখন যদি আপোনালোকৰ হাতত আগৰ পৰা থাকে, প্ৰিফাৰেঞ্চটো আপুনি ভাবি যাব পাৰে এপ্লাই কৰিব যোৱাৰ সময়ত। ঠিক আছে, সেইকাৰণে আমি লিষ্টখন চাই থ'ম। লগতে আমি গভৰ্ণমেণ্ট কলেজ ইয়াৰ ভিতৰত কোনকেইখন সেয়াও আপোনালোকক মই জনাই দিম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইম্পৰ্টেণ্ট ডেটসমূহৰ বিষয়ে চাওঁ যে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে আমাৰ আৰম্ভ হৈ গৈছে। 25 জুন তাৰিখৰ পৰা আমাৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে আৰু এই এপ্লিকেশ্যন চলিব 5 জুলাইলৈকে। ঠিক আছে, খুব কম সময় দিছে। লাষ্ট ডেট অফ দ্য এপ্লিকেশ্যন 5 জুলাই। মাত্ৰ 10-11 দিন দিছে আপোনালোকক। 5 জুলাইত এপ্লিকেশ্যন ক্লোজ কৰা হ'ব, শেষ হ'ব। ঠিক আছে, লাষ্ট ডেট মনত ৰাখিব এইটো। আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 14 জুলাইৰ পৰা। পৰীক্ষা অনুষ্ঠিত হ'ব 20 জুলাই তাৰিখে। ঠিক আছে, খুব বেছি সময় দিয়া নাই, একমাহো দিয়া নাই, একমাহতকৈও কম সময় আছে। 20 জুলাই তাৰিখে আপোনালোকৰ বিএডৰ এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু লগতে আপোনালোকৰ ৰিজাল্ট দিব 25 জুলাই তাৰিখে। ঠিক আছে, চ' ৰিজাল্ট দিয়াৰ সময় আৰু পৰীক্ষা অনুষ্ঠিত সময়ৰ মাজতো বেছি গেপ নাই, 5-6 দিনৰ ভিতৰত আপোনালোকে ৰিজাল্ট পাই যাব। এইখিনি ইম্পৰ্টেণ্ট ডেটছ আছিল, স্ক্ৰীনশ্বট এটা আপোনালোকে ৰাখি থ'ব পাৰে। এতিয়া আহক আমি আগবাঢ়ো, চিলেবাছৰ ফালে যাওঁ। এতিয়া আমি তো এইখন দেখিবলৈ পাইছে আপোনালোকৰ কাৰণে, যিখন আপডেটেড আৰু নতুন চিলেবাছ এই বছৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে ৰিলিজ কৰিছে। এইখন হৈছে আপোনালোকৰ চিলেবাছখন। চিলেবাছত আগৰ বছৰসমূহত 4টা ছেকশ্যন দেখিবলৈ পোৱা গৈছিল, কিন্তু এই বছৰ আপোনালোকে দেখিছে ছেকশ্যন A, B, C, D and E। নতুন এটা ছেকশ্যন আপোনালোকক ইনক্লুড কৰোৱা হৈছে, এথিক্স এণ্ড টিচিং এপ্টিটিউড। গোটেইখিনি আমি ডিটেইলছত আলোচনা কৰোঁ। যে প্ৰথম কথা, প্ৰশ্ন কেইটা থাকিব? প্ৰশ্ন থাকিব 100টা প্ৰশ্ন থাকিব আৰু প্ৰত্যেকটো শুদ্ধ উত্তৰৰ কাৰণে আপোনালোকে 4 নম্বৰকে পাব। চ' টোটেল মাৰ্কছ কিমান হৈছেগে? টোটেল মাৰ্কছ 400 মাৰ্কছ থাকিব। ঠিক আছে, চ' ইয়াতে যদি আপোনালোকে শুদ্ধ উত্তৰ দিবলৈ পাৰিছে তেতিয়াহ'লে আপোনালোকে 4 নম্বৰকে লাভ কৰিব, আৰু যদি ভুল হয় তেতিয়াহ'লে -1কে নেগেটিভ থাকিব। আৰু সময় থাকিব 2 ঘণ্টা। ঠিক আছে, চ' এইখিনি আমি আলোচনা কৰি ল'লোঁ পৰীক্ষাৰ পেটাৰ্ণৰ বিষয়ে। এতিয়া এই 100টা প্ৰশ্ন 5টা ছেকশ্যনত ভাগ কৰা হৈছে। ছেকশ্যন Aত আমাৰ ইংলিছ থাকিব। ইংলিছৰ ভিতৰত ভোকেব, টেন্স, ভইচ, নেৰেশ্যন, প্ৰেপজিশ্যন, সেন্টেন্স কাৰেকশ্যন, কম্প্ৰিহেনশ্যন, এই টপিক কেইটাৰ পৰা প্ৰশ্ন দেখিবলৈ পোৱা যাব। মুঠ 100 নম্বৰ থাকিব। প্ৰত্যেকটো প্ৰশ্নত 4 নম্বৰকে হ'লে তাৰমানে ইংৰাজীৰ পৰা কেইটা প্ৰশ্ন আহিব? 25টা প্ৰশ্ন আহিব। ঠিক তেনেধৰণে জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আহিব। ইয়াত আপোনালোকে হিষ্ট্ৰী পাৰ্টটো চাই যাব, ধুনীয়াকৈ মডাৰ্ণ হিষ্ট্ৰীখিনি চাই যাব, প্ৰশ্ন আহে তাৰ পৰা। ইণ্ডিয়ান পলিটি পাৰ্টটো চাই যাব যিমান দূৰ সম্ভৱ হয়। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছৰ যিমান দূৰ সম্ভৱ হয় অলপ ভিডিঅ' ইউটিউবৰ পৰা আপোনালোকে চাই যাব পাৰিব। 120 মাৰ্কছৰ থাকিব জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, তাৰমানে ইয়াতে 30টা প্ৰশ্ন থাকিব। ঠিক আছে, তাৰপিছত আহি গ'লো ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি। ৰিজনিং আৰু নিউমেৰিকেল এবিলিটিৰ ভিতৰত কি টপিক থাকিব? চাব টপিকসমূহ ইয়াত উল্লেখ কৰা নাই যদিও মই নেক্সট শ্লাইডখনত আপোনালোকক কৈ দিম। ৰিজনিং আৰু নিউমেৰিকেল এবিলিটিৰ পৰা কি চাব টপিকৰ কি টপিকৰ আপোনালোকে চাই যাব, প্ৰেক্টিছ কৰি যাব, সেইখিনি মই কৈ দিম। 80 মাৰ্কৰ থাকিব, তাৰমানে ৰিজনিং আৰু মেথছ, নিউমেৰিকেল এবিলিটি এইটো মিলাই পেলাই আপোনালোকৰ 20টা প্ৰশ্ন থাকিব। ছেকশ্যন ডি, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন। ঠিক আছে, এই টপিকটোৰ পৰা আগৰ বছৰসমূহত মাত্ৰ 10টা প্ৰশ্ন আহিছিল, কিন্তু এই টপিকটোৰ পৰা এইবাৰ প্ৰশ্নৰ সংখ্যা বঢ়াই দিয়া হৈছে, 15টা প্ৰশ্ন আহিব। প্ৰত্যেকটো প্ৰশ্নত 4 নম্বৰকৈ, টোটেল 60 মাৰ্কছৰ এই ছেকশ্যনটো থাকিব। এই ছেকশ্যনটো খুব চুটি হয়, চমু হয়, গতিকে আপোনালোকে খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি পেলাই এই 60 মাৰ্কটো লৈ আহিব পাৰিব। চাওক, এই ছেকশ্যনটোত আপোনালোকক ধুনীয়াকৈ গোটাকে কৈ দিছে কি টপিক চাব। প্ৰথমতে চাব নেশ্যনেল পলিচি অফ এডুকেশ্যন 2020, NPE 2020, এইটো চাই যাব। ইউটিউবত ধুনীয়াকৈ মাৰি দিব, টপিকটো আহি যাব, সেই এটা ভিডিঅ' চাই দিব, অলপমান MCQ চাই দিব। ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন,
ৰাইট টু এডুকেশ্যন সৰ্বশিক্ষা অভিযান তাৰপিছত আহি গ'ল RMS ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ঠিক আছে চমুকে টপিক কেইটা আপোনালোকক উল্লেখ কৰি দিছে এই টপিক কেইটা চাই গ'লে আৰামছে 15ৰ ভিতৰত 12-13টা প্ৰশ্ন কমন পৰি যাব ভাল মাৰ্ক এটা আপোনালোকে লৈ আহিব পাৰিব এই টপিকটোৰ পৰা নতুনকৈ এটা সেকশন ইনক্লুড কৰিছে এথিক্স এণ্ড টিচিং এপ্টিটিউড ঠিক আছে সো বেসিক্যালি এই সেকশনটোত আপোনালোকৰ কেস বেসড বা এপ্লিকেশন বেসড প্ৰশ্ন দেখিবলৈ পোৱা যাব যে ক্লাছৰুম এটা সিচুৱেশন দি দিব সেই সিচুৱেশনটোত কোন টেকনিক ইউজ কৰি পঢ়ালে ভাল হয় তেনে ধৰণৰ কিছুমান প্ৰশ্ন থাকিব যদি অকনমান চাইল্ড সেন্ট্ৰিক মাইন্ডসেট এটা লৈ ফেলে সেই প্ৰশ্নসমূহ চাই ধুনীয়াকে নিজে এটো কৰিবলৈ পাৰিব ঠিক আছে তথাপিও মই কেইটামান টপিকৰ নাম আপোনালোকক দি দিম যে এইকেইটা টপিক পঢ়ি গলে আপোনালোকৰ অন্তত সেই প্ৰশ্নসমূহ এই টপিকটোৰ পৰা যিখিনি প্ৰশ্ন আহিব সেই প্ৰশ্নসমূহ অন্তত দেখিলে আপোনালোকে খুব সহজে কৰিব পাৰিব সো আহক আমি নেক্সট স্লাইডখনলৈকে যাওঁ আমি অকনমান চাই লওঁ ৰিজনিং আৰু মেথছৰ পৰা ঠিক আছে ৰিজনিং আৰু মেথছৰ পৰা কি টপিক আপোনালোকে চাই যাব পাৰে যোৱা বছৰসমূহত আগৰ বছৰসমূহত কি ধৰণৰ টপিক বাৰে বাৰে ৰিপিট হৈছে এই টপিক কেইটা আপোনালোকে প্ৰেক্টিস কৰি যাব পাৰে অলপমান প্ৰথম হৈছে এলফাবেটিক্যাল সিৰিজ নাম্বাৰ সিৰিজ এনালজি বা এনালজি যি কয় ব্লাড ৰিলেশন কোডিং ডিকোডিং মিসিং নাম্বাৰ আৰু সিলক্স ঠিক আছে খুব কম সংখ্যক টপিক মই ইয়াত লিখি দিছো এইকেইটা টপিক কম দিনৰ ভিতৰত আপোনালোকে অকন যদি ইউটিউবৰ পৰা প্ৰেক্টিস কৰি যাব পাৰে বা আপোনালোকৰ লগত যদি কিবা বিশেষ কিতাপ আছে এসএসসিৰ কিতাপ হ'ব পাৰে বা তেনে ধৰণৰ কিতাপ সেই কিতাপৰ পৰা অলপ যদি প্ৰেক্টিস কৰি যায় ধুনীয়াকে পাৰিব প্ৰশ্নকেইটা মেথছতো বহুত টপিক কম সময় যেহেতু বহুত টপিক চাই যেটো কয় না কি বুলি কয় এটো এই সময়ৰ যেটো কম সময় কনসিডাৰ কৰি ফেলে ঠিক আছে তো ইম্পৰ্টেন্ট টপিক কেইটাৰ নাম কেইটা মই দি দিছো কম সময়ত যিখিনি আপোনালোকে প্ৰেক্টিস কৰি যাব পাৰে বা অকন শিকি যাব পাৰে নাম্বাৰ সিস্টেমৰ পৰা প্ৰশ্ন আহে LCM HCM ফৰ পৰা প্ৰশ্ন আহে সিম্পলিফিকেশনৰ পৰা আহে ৰেশিও প্ৰপৰশনৰ পৰা প্ৰশ্ন আহে লগতে পাৰ্সেন্টেজ এণ্ড প্ৰফিট এণ্ড লছ ইম্পৰ্টেন্ট টপিক হয় প্ৰবলেম বেসড অন এজ বয়সৰ গাণিতিক সমস্যাৰ পৰা প্ৰশ্ন আহে এভাৰেজ ঠিক আছে বা গড়ৰ পৰা প্ৰশ্ন আহে লগতে টাইম এণ্ড ওয়াৰ্ক ফ্ৰেকশন এই কেইটা টপিক লিমিটেড সংখ্যক টপিক আপোনালোকৰ আগত মই দেখুৱালো এইকেইটা টপিক আপোনালোকে ধুনীয়াকে প্ৰেক্টিস কৰি যাব পাৰে ঠিক আছে নেক্সট আমি চাম এথিক্স এণ্ড টিচিং এপ্টিটিউড বুলি যেটো নতুন সেকশন এটা এই বছৰ ইনক্লুড কৰা হৈছে 40 মাৰ্কৰ কাৰণে মানে 10টা প্ৰশ্ন আহিব সেই টপিকটোৰ কাৰণে জেনাৰেলি দেখা যায় যে আপোনালোকে প্ৰশ্নসমূহ দেখিলেই কৰিব পাৰিব ক্লাছৰুম বেসড যে ইফেক্টিভ ক্লাছৰুম এটাত কেনে ধৰণৰ কি হ'ব লাগে তেনে ধৰণৰ সহজ বস্তু থাকিব দেখিলেই কৰিব পাৰিব তথাপিও যদি কনফিডেন্সত যাব বিচাৰে যিকেইটা স্ক্ৰিনত মই টপিক লিখি দিছো এই টপিক কেইটা আপোনালোকে পঢ়ি যাব তাৰোপৰি ডিব্ৰুগড় ইউনিভাৰ্সিটিত ইতিমধ্যে আগৰ বছৰসমূহতো টিচিং এপ্টিটিউডৰ পৰা প্ৰশ্ন আহিছে সো ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ বিএড এন্ট্ৰেন্সৰ প্ৰিভিয়াস পেপাৰসমূহ ইউটিউবত উপলব্ধ আছে আপোনালোকে সেইখিনিও চাই যাব অলপমান ঠিক আছে তাৰ লগতে যদি অলপ ষ্টাডি কৰিব বিচাৰে নিজৰ ফালৰ পৰা এই টপিক এটা পঢ়ি যাব প্ৰিন্সিপলছ অফ টিচিং ম্যাক্সিমছ অফ টিচিং ঠিক আছে এডুকেশ্যন অফ চিলড্ৰেন উইথ স্পেশাল নিডস ইন্ডিভিজুৱেল ডিফাৰেন্স চাইল্ড সেন্টাৰ্ড এণ্ড প্ৰগ্ৰেছিভ এডুকেশ্যন এটাকে টপিক আপোনালোকে যদি সাৰ্চ কৰি দিয়ে নেটত হৈ গ'ল ইন্টাৰনেটত হওক বা ইউটিউবত হওক ধুনীয়াকে পাই যাব এই টপিকসমূহ পঢ়ি যাব পাৰে লাৰ্নিং এণ্ড ফেক্টৰ্ছ এফেক্টিং লাৰ্নিং ডিসএবিলিটিজ ডাইভাৰ্জেন্ট এণ্ড কনভাৰ্জেন্ট থিংকিং Bloom's taxonomy, assessment and evaluation, constructivism আৰু effective teaching and lesson planning ঠিক আছে সো এই টপিক কেইটা আপোনালোকে যদি এটাকে পঢ়িও যায় অকন চাই যায় তেতিয়াহলে কনফিডেন্সত সেই 10 নম্বৰটো আপোনালোকে লাভ কৰিব পাৰিব ঠিক আছে এইখিনি আছিল সিলেবাসৰ বিষয় ইয়াতকৈ ডিটেইলছ যদি আপোনালোকক প্ৰয়োজন হয় বা যিকোনো এটা টপিকত যদি আপোনালোকৰ অসুবিধা থাকে জনাব কমেন্ট সেকশনত আমি সেই টপিকসমূহৰ ভিডিও লৈ আহিম এতিয়া আহিছো আমি লাষ্ট পাৰ্টলৈকে হেয়া আছে বিএড কলেজেস গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত কোন কেইখন বিএড কলেজ আছে সব বিএড কলেজ মই আৰম্ভণিতে কৈছো লিষ্টখন আপোনালোকে লগত ৰাখি থব স্ক্ৰিনশ্বট লৈ থব কাৰণ এই লিষ্টখন আগতীয়াকে চাই যাব এই লিষ্টখনে আপোনালোকক সহায় কৰিব প্ৰিফাৰেন্স দিউতে এপ্লাই যেতিয়া কৰিব কোনখন কলেজক ফাৰ্স্ট প্ৰিফাৰেন্সত ৰাখিব কোনখনক সেকেন্ডত ৰাখিব এতিয়া কলেজ এখন কেনেকে সিলেক্ট কৰিব কলেজ দুই ধৰণৰ থাকিব এতিয়া গভৰ্ণমেন্ট কলেজ কিছুমান যত নেকি ফিজ কম হয় আৰু কিছুমান থাকিব প্ৰাইভেট কলেজ ৰাইট ঠিক আছে এতিয়া চাওক গভৰ্ণমেন্ট কলেজৰ সংখ্যা বহুত কম আছে 7খন মান গভৰ্ণমেন্ট কলেজ আছে গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত ঠিক আছে 7খন বা সাইলম লিষ্টখন 7খন বা 8খন তেনে ধৰণৰ মোষ্ট প্ৰবাবলি 7খন গভৰ্ণমেন্ট কলেজ আছে এতিয়া প্ৰাইভেট কলেজ
কেইখনমান আছে 30খনতকৈও অধিক প্ৰাইভেট কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে এতিয়া গভৰ্ণমেণ্ট কলেজত ফিজ কম হয় বাট প্ৰাইভেট কলেজসমূহ কেতিয়াবা কি পোৱা যায় প্ৰাইভেট কলেজসমূহ ঘৰৰ ওচৰতে যদি প্ৰাইভেট কলেজ এখন থাকে চ' আৰম্ভণিতে ফিজ বেছি লাগিব পাৰে কিন্তু দূৰত গৈ ফেলে গভৰ্ণমেণ্ট কলেজত পঢ়ি তাত মান্থলি যিটো আপোনালোকৰ খৰচ হয় লং টাৰ্মত চাব গ'লে আল্টিমেটলি ঘৰৰ ওচৰৰ প্ৰাইভেট কলেজখনত পঢ়াৰ সমানেই খৰচ এটা হয় বাট প্ৰাইভেট কলেজত এট এ টাইম বহুত ফিজ পে কৰিবলগীয়া হয় ঠিক আছে তেনেধৰণে আপোনালোকে চিন্তা চৰ্চা কৰি ল'ব কোনখন আপোনালোকৰ কাৰণে উপযোগী কলেজ হ'ব চ' ইয়াত দেখিবলৈ পাইছে কলেজৰ লিষ্টখন মই দেখুৱাই দিছোঁ আপোনালোকক স্ক্ৰীনশ্বট ৰাখিব পাৰে চ' এইখন হৈছে কলেজৰ লিষ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কি কি বি এড কলেজ আছে এতিয়া ইয়াত যিখিনি য়েল্লো হাইলাইট কৰা আছে এইকেইখন হৈছে গভৰ্ণমেণ্ট বি এড কলেজ ঠিক আছে ডায়েট শোণিতপুৰ ডায়েট গোৱালপাৰা দুধনৈ ডায়েট মিৰ্জা কামৰূপৰ আছে এইখন লগতে গভৰ্ণমেণ্ট বিটি কলেজ গোৱালপাৰা এইখন মাজতে কণ্ট্ৰভাৰ্চি এটা হৈছিল মাজতে ইয়াৰ এফিলিয়েশ্যন বন্ধ কৰা তেনেধৰণৰ নিউজ কিছুমান আহিছিল মই কনফাৰ্ম নহয় বৰ্তমান এইখন চলি আছে নে নাই চাই ল'ব আপোনালোকে ঠিক আছে গভৰ্ণমেণ্ট বাণীকান্ত কলেজ গুৱাহাটীত আছে লগতে চিটি তেজপুৰ তাৰপিছত গভৰ্ণমেণ্ট শিক্ষণ মহাবিদ্যালয় নগাঁৱত আছে চ' কেইখন হৈ গ'ল 7খন এই 7খন গভৰ্ণমেণ্ট কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে তাৰোপৰি ফাইনেলি এইখন আছে প্ৰায় 38খন কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰোঁতে কেইবাখনো কলেজ আপোনালোকে প্ৰিফাৰেঞ্চত দিব ঠিক আছে চ' থেংক ইউ ছ' মাছ এইখিনি আছিল আজিৰ ভিডিঅ' যদি ভাল পাইছে জনাব ছাবস্ক্ৰাইব কৰিব চেনেলটো আগলৈ আমি এনেধৰণৰ ভিডিঅ' লৈ আহিম থেংক ইউ